নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ গুণোৎসৱ 2025 চনত অহা দ্বিতীয় দিনৰ 20 সেট হিন্দীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াত প্ৰথম কোৱেশ্চন আছে 31 नंबर क्वेश्चन, न से पहले कौन सा वर्म आता है। यार कैसे जे दंतान्नर आगत कोनটো বৰ্ণ আহিব তো কি হ'ব ध। न से पहले यार শুদ্ধ উত্তৰটো হ'ব सी नंबर ऑप्शन ध। न से पहले ध वर्ण आता है। क्वेश्चन नंबर 32, र के बाद कौन सा वर्ण आता है। यार कैसे जे रर पाছত কোনটো বৰ্ণ আহে। यार শুদ্ধ উত্তৰটো হ'ব ৰৰ পাছত ল। यार শুদ্ধ অপশনটো হ'ব অপশন এ ल। र के बाद ल वर्ण आता है। नेक्स्ट क्वेश्चन 33, नीचे दी गई मात्राओं में से छोटी ई की मात्रा कौन सी है। याद कैसे जे तलत दिया बुड़र परा जे छोटी ई माने ई की मात्रा कौन सी है कोनটো হ'ব। यार शुद्ध ऑप्शन तो होबो ऑप्शन डी। नेक्स्ट 34 नंबर क्वेश्चन, निम्नलिखित किस शब्दों में एक एकार की मात्रा का प्रयोग हुआ है। यार कैसे जे এই মাত্ৰাটো ক'ত প্ৰয়োগ হৈছে। এইটো এই মাত্ৰাটো ক'ৰ পৰা আহিছে এৰ পৰা একাৰ তো এইটো ক'ত আছে অপশন বি। বি নম্বৰটো শুদ্ধ বেটা একাৰ আছে ইয়াত। তাৰ পাছত क्वेश्चन नंबर 35, नीचे दिए गए चित्रों में कौन है। এই চিত্ৰটোত কোন আছে এটো চিনাক্ত কৰিবলৈ কৈছে। ইয়াত অপশন কিটা আছে शिक्षक, सैनिक, खिलाड़ी, कृषक। तो यार शुद्ध ऑप्शन तो হ'ব ডি নম্বৰ কৃষক। এইজন কি হয় খেতিয়ক। তাৰ পাছত নেক্সট 36 नंबर क्वेश्चन, निम्नलिखित चित्रों में क्या है। এই চিত্ৰটোত এইটো কি আছে বুলি কৈছে। তো এইটো কি হয় শুদ্ধ উত্তৰটো হ'ব অপশন এ রেলগাড়ি। এইটো হৈছে কি রেলগাড়ি। नेक्स्ट 37 नंबर क्वेश्चन, रिक्त स्थान में कौन सा वर्ण होगा। এই খালি জায়গা কোনটো বৰ্ণ হ'ব। ইয়াত কি আছে ডেশ তা রাদ্রিকা তৰি। তো এইটো কি হ'ব অপশন সি শুদ্ধ। ইয়াত কি বহিব স তো কি হ'ব छत्री। नेक्स्ट 38 नंबर क्वेश्चन, रिक्त स्थान में कौन सा वर्ण होगा। ইয়াতো কৈছে খালি ঠাইত কোনটো বৰ্ণ হ'ব। ইয়াত প্ৰথমে কি আছে ম ট তো আৰু কি হ'ব এই খালি জায়গা অপশন এ ৰ। তেতিয়াহ'লে কি হ'ব মটৰ। তো আমি শুদ্ধ উত্তৰ কি পালো এ নম্বৰ অপশনটো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে সমাপ্ত কৰিছো। ভিডিঅটো চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা
আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।